নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ সকলোৱে ভালে আছা তোমালোক সকলোৱে চাগে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ ৰিজাল্টসমূহ চালা আৰু কোনে কোনে চিট পালা বা চিট নাই পোৱা কিমান নম্বৰ আহিছে কিমান ৰেংক আহিছে মোক এবাৰ কমেণ্টত তোমালোকে জনাবা এই ভিডিঅ'টোৰ আৰু লগতে তোমালোকে আমাৰ ভিডিঅ'সমূহ বা আমাৰ ক্লাছসমূহ কিমান সহায় কৰিছে তোমালোকক সেইটো এবাৰ আমাৰ কমেণ্ট বক্সত জনাবা অ'কে এতিয়া আমি আহোঁ যে যিসকলে ৰিজাল্ট চাব পৰা নাই বা ৰিজাল্ট কেনেকৈ চাব এপাক মই দেখাই দিওঁ যোৱাকালি মই ইউটিউবত লাইভ আহিছিলোঁ ৰিজাল্ট দিয়াৰ লগে লগে তাতো মই দেখাইছিলোঁ আজি এই ভিডিঅ'টো মই এবাৰ দেখাই দিম যে কেনেকৈ ৰিজাল্ট চাব পাৰিব আৰু দ্বিতীয় পইণ্টটো হ'ল যে কোন কোন ছাত্ৰ ছাত্ৰীয়ে চিট পাইছে এতিয়া বহুতে ভাবি আছে যে চিট পাইছোঁ নে নাই পোৱা চিট পাইছোঁ নে নাই পোৱা সকলোৱে অলপমান খেলি মেলি এটা হৈ আছে যিহেতু তাত চিলেক্টেড কিবা এনেকুৱা টাইপত বস্তুখিনি আছে তো এতিয়া ৰিজাল্ট চাব হ'লে প্ৰথমতে ৰিজাল্টটো দেখাই দিছোঁ কেনেকৈ চাব পাৰিব তাৰপিছত চিট কোনে কোনে পাইছে কোনে কোনে নাই পোৱা সেইটো জনাই দিম আৰু আপোনালোকৰ ল'ৰা ছোৱালী বা তোমালোকক আমি আমাৰ ইউটিউবৰ ক্লাছসমূহে কিমান সহায় কৰিছে কিমানখিনি সহায় কৰিছে চিট পালেও জনোৱা চিট নাপালেও জনোৱা পৰীক্ষাৰ কাৰণে তোমালোকে অ'কে তেতিয়া মোৰ ভাল লাগিব যে এনেকুৱা নহয় যে অকল চিটটো পালেই তুমি মহান চিটটো পালেই তুমি চব নহয় তোমালোকৰ পৰীক্ষাত বহাটোৱে বহুত ডাঙৰ কথা পৰীক্ষা দিয়াটোৱে বহুত ডাঙৰ কথা চিট পোৱা নোপোৱা পিছৰ কথা এইটো এটা ঠিক আছে এতিয়া NVS বুলি গুগলত আপোনালোকে যে মাৰি দিয়ে বা কম্পিউটাৰ দোকানত বা মোবাইলত যদি মাৰি দিয়ে NVS তাৰপিছত ইয়াতে এটা দ্বিতীয় লিংক এটা আছে আপোনাৰ দ্বিতীয় ইয়াত লিখা আছে নৱোদয় বিদ্যালয় সমিতি ইয়াত ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ ৰোল নাম্বাৰ বিচাৰিছে আৰু ডেট অফ বাৰ্থ বিচাৰিছে ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি পেলাই আমি কি কৰিব পাৰিম আমি ৰিজাল্টটো চাব পাৰিম আপোনালোকৰ ঠিক আছে আমি কি কৰিব পাৰিম আমি ৰিজাল্টটো চাব পাৰিম ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই সকলোৱে দেখিছে নহয় ইয়াতে তো এইটো চিষ্টেমতে আপোনালোকে চাব পাৰিব মোৰ হিচাপত আপোনালোকে বস্তু ধৰিব পাৰিছে এটা বস্তু মই দেখাব ওলাই আছোঁ আপোনালোকৰ আগত ইয়াত দেখাব উলিয়াইছোঁ যে আপোনালোকৰ চাওক পৰীক্ষাত যেতিয়া আপোনালোকৰ ৰিজাল্টটো দিব যোৱাকালি যেনেকৈ ৰিজাল্টটো আপোনালোকৰ আহিলে ইয়াত দুটা লাইন লিখা আছে ইউ আৰ প্ৰভিজনেলি চিলেক্টেড ফৰ এডমিশ্যন ঠিক আছে যেতিয়া এডমিশ্যন বুলি চিলেক্টেড এডমিশ্যন বুলি দিছে তেতিয়া এনেকুৱা টাইপত ওপৰত যিটো লিখা আছে ইউ আৰ প্ৰভিজনেলি চিলেক্টেড ফৰ এডমিশ্যন এই লাইনটো যেতিয়া লিখা থাকিব তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ ল'ৰা বা ছোৱালীজনী চিটটো পালে আৰু তলত যিটো লাইন লিখা আছে ইউ আৰ নট কনচিডাৰ ফৰ এডমিশ্যন ইন মেইন চিলেক্টেড লিষ্ট ইউ আৰ নট কনচিডাৰ নট NOT যিটো শব্দ ইয়াত লিখা আছে NOT এই শব্দটো যেতিয়া আপোনালোকে দেখিব আপোনালোকৰ তাত নট চিলেক্টেড তেতিয়া কিন্তু মানে আপোনাৰ ল'ৰা বা ছোৱালীজনী চিটটো পোৱা নাই প্ৰথম লিষ্টত চিটটো পোৱা নাই এতিয়া বহুতৰ মনত প্ৰশ্ন উঠি আছে যে ছাৰ মোৰ নট আহিছে প্ৰথম লিষ্টতটো নাই ছেকেণ্ড লিষ্ট কিবা আহিব নেকি ছাৰ আমি আকৌ পৰীক্ষা দিব পাৰিম নেকি মই চিটটো নাপালোঁ এতিয়া কি কৰিম কি নকৰিম গোটেইখিনি বিষয়ে মই ভিডিঅ' এটা ধুনীয়াকৈ দি আছোঁ কোনে কোনে আকৌ পৰীক্ষা দিব পাৰিব কোনে কোনে কি কৰিব পাৰিব A to Z আমাৰ নেক্সট ভিডিঅ'টোত আহিব সকলোৱে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু দ্বিতীয় কথাটো হ'ল আমাৰ নতুন ক্লাছসমূহ আৰম্ভ হ'ব গৈ আছে যদি আপোনালোকৰ ঘৰৰ ওচৰত কোনোবা যদি আছে যদি বিচাৰে যদি আমাৰ ক্লাছসমূহ ভাল পাইছে আমাৰ ইউটিউব চেনেলটো যদি ভাল পাইছে তেন্তে আমাৰ ইউটিউব চেনেলটোৰ পৰা লৈ আমাৰ ক্লাছখিনি অলপমান আপোনালোকৰ ঘৰৰ ওচৰ ল'ৰা ছোৱালীক এই নাম্বাৰটো যিটো স্ক্ৰীনত দেখিছে এই নাম্বাৰটো অলপ দিলে আমাৰো সহায় হ'ব সেই ল'ৰা ছোৱালীখিনিও বহুতখিনি সহায় হ'ব সেইখিনি সহযোগিতা আপোনালোকৰ পৰা বিচাৰিছোঁ আৰু এইবাৰ পৰীক্ষা দি আপোনালোকৰ বা তোমালোকৰ কিমানখিনি সহায় হ'ল পৰীক্ষাত আমাৰ ক্লাছসমূহ কৰি পেলাই আমাৰ ইউটিউবৰ ক্লাছসমূহ কৰি পেলাই প্লিজ এবাৰ মোক কমেণ্টত জনাবা বিৰাট ভাল লাগিব তোমালোকৰ কমেণ্টসমূহ চাই পেলাই ঠিক আছে ষ্টুডেণ্টছ আৰু মোক বহুতে ফোন কৰি আছা মই যিমানখিনি পাৰোঁ ফোন এতিয়াও এটা ফোন আহি আছে মই উঠাব পৰা নাই আৰু যিমানখিনি পাৰোঁ মই কল বেক কৰি আছোঁ এজনকৈ কৰি আছোঁ তো সকলোকে মই আজিৰ ভিতৰত মই কল কৰিম অ'কে ঠিক আছে ষ্টুডেণ্ট ধন্যবাদ ইমানখিনি মৰম আশীৰ্বাদ আমাৰ JNV গাইডত দিয়াৰ বাবে তোমালোকৰ ইমানখিনি কষ্ট কৰিলা ইমানখিনি পঢ়িলা ইমানখিনি তোমালোকে কৰিলা যে তাৰ কাৰণে এটা বহুত ডাঙৰ হাত চাপৰি আমাৰ JNV গাইডৰ পৰিয়ালৰ ফালৰ পৰা এটা বহুত ডাঙৰ চেলিউট তোমালোক প্ৰত্যেকজন ষ্টুডেণ্টক আৰু এনেকুৱা নহয় যে তোমালোকে চিট নাই পোৱা মানে একো নহয় তোমালোকে চিট পালাই মানে বহুত কিবা এটা নহয় তোমালোকে আগন্তুক দিনত কিন্তু ভালকৈ কষ্ট কৰি আগুৱাই যাব লাগিব ভালকৈ পঢ়িব লাগিব অসমৰ কাৰণে দেশৰ কাৰণে কিবা এটা কৰিব লাগিব কিন্তু তোমালোকে অ'কে আৰু নতুনকৈ যদি আহিছা আমাৰ JNV গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা থেংক ইউ ষ্টুডেণ্টছ ধন্যবাদ